নমস্কাৰ বাইদেউসকল, ভোগালী বিহুৰ বতৰতে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিকে ধৰি বহুকেইটা সমস্যা সমাধান সন্দৰ্ভত আজি কেইবাটাও বৃহৎ ঘোষণা কৰিছে। গতিকে বাইদেউসকল, বলক আমি আগবাঢ়ি গৈ এটা ভিডিঅ' ক্লিপৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আজিৰ সেই বৃহৎ ঘোষণাকেইটা জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেনেকে যোৱাকালিৰ কেবিনেটত আমি আৰু এখন কমিটি কৰি দিছোঁ। মন্ত্ৰী অজন্তা নেওগ আৰু মন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰণোজ পেগুক লৈ পেলাই এই কমিটিখনেও লগত মন্ত্ৰী অশোক সিংঘালো থাকিব। এই কমিটিখনে আশা কৰ্মী, মধ্যাহ্ন আহাৰ যোগান ধৰা ৰান্ধনীসকল আৰু অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলেও বিভিন্ন সময়ত উত্থাপন কৰি অহা দাবীসমূহ আকৌ এবাৰ সমীক্ষা কৰিব। সকলোৱে লগ হৈ অসমৰ জ্বলন্ত সমস্যাসমূহ সমাধান কৰিব পাৰোঁ। গতিকে বাইদেউসকল, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যৰ পৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে যে আগন্তুক বাজেটতে ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকা আৰু আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধি হ'ব, কিয়নো এই সন্দৰ্ভত অসম চৰকাৰে 3জনীয়া এটা কমিটি গঠন কৰি দিছে আৰু সেই কমিটিয়ে আগন্তুক বাজেটত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত প্ৰতিবেদন দাখিল কৰিব আৰু সেই প্ৰতিবেদনৰ ভিত্তিতে এইসকল কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধি হ'ব। গতিকে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।